পুনৰ কুঞ্জ মটৰ্ছলৈ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ কেইবাখনো গাড়ী। নতুন ষ্টক আহিছে আপোনাৰ SUV ছেকেণ্ডৰ পৰা সৰু গাড়ীৰ পৰা আপোনাৰ ডাঙৰলৈকে দেখাম, মিড ছেগমেণ্টলৈকে দেখাম। আহক কি গাড়ী আহিছে দেখাওঁ আহক। চব ছেগমেণ্টৰ আপুনি গাড়ী পাই যাব আপোনাৰ কুঞ্জ মটৰ্ছত। আহক প্ৰথমখন গাড়ী দেখাই দিছোঁ আপোনাৰ ভেনু এখন আহিছে, পেট্ৰল ভাৰ্জন হয়। তো এইখন 21 মডেল হয়, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয়, কম চলিছে গাড়ীখন আৰু আপোনাৰ ফাইনেন্স হৈ যাব। 15টামান বেংক আছে, আপোনাৰ 1.5-2 লাখমান দিলে ওলাই যাব। গাড়ীখন আমি ৰাখিছোঁ 760 মান ৰাখিছোঁ, তো আপোনাৰ নিগচিয়েবল হৈ যাব, প্ৰাইচটো আপোনাৰ চব নিগচিয়েবল হৈ যায়। তো আপোনাৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ। ফাৰ্ষ্ট অনাৰ গাড়ী হয় আপোনাৰ, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে, অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ। তো ভেনু বহুতে বিচাৰি ফুৰে। আপোনাৰ ইয়াত ইনবিল মিউজিয়াম লাগি আছে, হাততে কণ্ট্ৰলখিনি আছে, এয়াৰবেগ পাই যাব আপোনাৰ। এইটো S মডেল হয়, ছেকেণ্ড টপ ভেৰিয়েণ্ট হয় আৰু 5 বছৰমান ৰিফাইনেন্স পাই যাব। আৰু নিগচিয়েবল আমি কৰি দিম আপোনালোকে আহিলে, আমাৰ ডিব্ৰুগড় কুঞ্জ মটৰ্ছত আহিলে আগতে সকলোৱে জানেই আপোনালোকে। তো ইণ্টেৰিয়ৰ সকলোখিনি ধুনীয়া হৈছে, বাছ অলপ লেতেৰা হৈছে, যিহেতু আমি ডেলিভাৰী টাইমত ৱাছ কৰি দিওঁ, পুলিচ সকলোখিনি কৰি দিওঁ। তো এই গাড়ীখন আপোনালোকে ল'ব পাৰে। ভেনু, যোনে ভেনু ভাল পায়, সন্দাই গাড়ী, ভেনুখন খুবেই ভাল, চলাবলৈ ভাল, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনো গাড়ী হয়, এখন ল'ব পাৰে, গ্ৰে কালাৰ আছে। তো নেক্সট আমি আৰু এখন SUV ছেগমেণ্টত দেখাওঁ আহক। এবাৰ ক্ৰেটা এখন দেখাই দিওঁ। এই ক্ৰেটাখন আপোনাৰ হোৱাইট কালাৰত আছে, অৰিজিনেল পেইণ্টত আছে, খুবেই ধুনীয়া হৈছে। ডক্টৰ গাড়ী আছিলে আপোনাৰ। তো ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয় এখন, বগা ক্ৰেটা খুবেই ডিমাণ্ডত থাকে, যিহেতু আগতেও আমাৰ কেইবাখনো গাড়ী ক্ৰেটা আহিছিলে, গোটেইকেইখন চল আউট হৈ গ'ল। তো এখনো 5 বছৰমান ৰিফাইনেন্স হৈ যাব। এলয়ৰ পৰা সকলোখিনি লাগি আছে আপোনাৰ, ইনবিল মিউজিয়াম লাগি আছে, হাততে কণ্ট্ৰলখিনি আছে সকলো। ইণ্টেৰিয়ৰটো চাই লওক আপুনি। আৰু বগা কালাৰ যিহেতু সকলোৱে প্ৰিয় থাকে, আৰু আমাৰ মেক্সিমাম আমি বগা কালাৰে আনো, আমি চেল কৰিবলৈ ভাল, ৰিচেল ভেলু থাকে প্ৰায়। তো গাড়ীখন চাই লওক, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। চ' নেক্সট আমি আৰু এখন দেখাই দিওঁ এবাৰ। নিছান এখন দেখাই দিছোঁ, নিছান টেৰানো হয়, এখন টপ ভেৰিয়েণ্ট হয়, 2015 মডেল হয় এখন নিছান। আপোনাৰ টেৰানো ডাষ্টাৰ চেম মডেল, লুকছো একেই থাকে আপোনাৰ। তো এখন ডাষ্টাৰো ক'ব পাৰে, নিছানৰ খালি ব্ৰেজিং কৰি পিনে বেচে, যিহেতু বেচে এই নিছানৰ ছাৰ্ভিচ চেণ্টাৰো আছে, আপুনি ল'ব পাৰে। এই গাড়ীখন আমি 4.10 ৰাখিছোঁ, তো নিগচিয়েবল হৈ যাব, 380 মানত দি দিম আপোনালোকৰ। প্ৰায় 80,000মান ডাউন পে'মেণ্ট দিলে ওলাই যাব গাড়ীখন। এখন টপ ভেৰিয়েণ্ট মডেল, এলয় চেলয় সকলোখিনি লাগি আছে, ইণ্টেৰিয়ৰ ধুনীয়া হৈ আছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ। এই গাড়ীখনো ল'ব পাৰিব আপোনালোকে, মাত্ৰ 80,000 ডাউন পে'মেণ্ট দিলেই ওলাই যাব, ডিপি দিলেই ওলাই যাব, এই গাড়ীখন ল'ব পাৰে। তো বাহিৰত নিছান কোম্পানী খুব চলে, আপোনাৰ ব্ৰেণ্ডেড হয়, আপোনালোকে ল'ব পাৰে গাড়ীখন। তো নেক্সট আমি আৰু এখন ইকো এখন দেখাই দিছোঁ আহক। এবাৰ ইকো এখন দেখাই দিওঁ। তো ইকো এখন আপোনাৰ AC হয়, এখন 19 লাষ্টৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়, চিল্কি চিলভাৰত আছে, অৰিজিনেল কালাৰত আছে। এই গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ এবাৰ আহক। ইকো বহুতে বিচাৰিছিলে, তো ল'ব পাৰে। তো প্ৰাইচটো আপুনি 475 ৰাখিছোঁ গাড়ীখন, তো নিগচিয়েবল হৈ যাব। তো এই গাড়ীখনো আপোনালোকে নিগচিয়েবল কৰি দিওঁ আমি, প্ৰায় 60,000মান ডাউন পে'মেণ্ট দিলেও গাড়ীখন ওলাই যাব। তো ভাড়া চাড়া মাৰিবলৈ খুবেই ভাল, AC থকা গাড়ী হয় এখন, 7 ছিটাৰ বনাই থৈছে গাড়ীখন, ইণ্টেৰিয়ৰ চাই লওক আপোনালোকে। তো 5 ছিটাৰত যিহেতু আপোনাৰ AC নাহে, 7 ছিটাৰত AC টো নাহে, কিন্তু 5 ছিটাৰত আহে, এখন মাজত বনাই লৈছে। ভাড়া চাড়া স্কুল ভাড়া চাড়া মাৰিবৰ কাৰণে ভাল, খুবেই ভাল। ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়, কেৰিয়াৰ চেৰিয়াৰ সকলোখিনি লগাই থৈছে তেখেতে। ফাৰ্ষ্ট অনাৰ গাড়ী এখনো নিগচিয়েবল হৈ যাব, ট্ৰেন্সফাৰো হৈ যাব, আপোনাৰ 5 বছৰ ৰিফাইনেন্স পাই যাব। তো নেক্সট কোনোবাই যদি ছুইফ্ট ডিজায়াৰ বিচাৰিছে, ছুইফ্ট ডিজায়াৰ এখন দেখাইছোঁ আহক এবাৰ, অট'মেটিক ভাৰ্জনৰ। এই গাড়ীখনো আমি কম ৰাখিছোঁ, 530 মানত দি দিম। তো এখন ZXi হয়, ZXi টপ মডেল হয়, এলয় চেলয় সকলোখিনি লাগি আহে, পোজ বটম হয়, পেট্ৰল গাড়ী হয়, হোৱাইট কালাৰত আছে, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী। মেক্সিমাম আমাৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী আছে, যিহেতু ডিব্ৰুগড় গাড়ীবোৰ ধুনীয়া থাকে আৰু ৰাস্তা পদূলিও ভাল কাৰণে আপোনাৰ গাড়ীবোৰ ইমান ইউজ নকৰে, প্ৰায় গভৰ্ণমেণ্ট এমপ্লয়িৰে গাড়ীবোৰ থাকে। তো ডিব্ৰুগড় গাড়ী সকলোৱে ভাল পায়, তো গাড়ীবোৰ ল'ব পাৰে আপুনি। ফাৰ্ষ্ট অনাৰ গাড়ী, হোৱাইট কালাৰত আছে, ভাড়া চাড়া মাৰিবৰ কাৰণে খুবেই ভাল, প্ৰায় 80,000মান দিলেও গাড়ীখন ওলাই যাব, ইউকোটা ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়। ত' নেক্সট আমি আৰু এখন লৈ আহিছোঁ, আপোনাৰ ছুইফ্ট এখন লৈ আহিছোঁ, 21 চনৰ হয়, এখন 21 চনৰ কম চলিছে গাড়ীখন, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়, হোৱাইট কালাৰত আছে। এই গাড়ীখনো কমেই ৰাখিছোঁ আমি। তো ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ, ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া হৈ আছে, এখন এলেক্সা হয়, কিন্তু আপোনাৰ টপ মডেল বনাই থৈছে। পাৱাৰ উইণ্ডোটোৰ পৰা 4খন পাৱাৰ উইণ্ডো আছে, LCD লগাই থৈছে, চেণ্টাৰ লক লাগি আছে। এই গাড়ীখনো ল'ব পাৰে,
ডাবল এয়াৰবেগ পাই যাব। ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া হৈছে, প্ৰিমিয়াম হৈছে গাড়ীখন, 5 চনৰ গাড়ী হয়। ডাঙৰ LCD এণ্ড্ৰইড চিষ্টেম লগাই থৈছে আপোনাৰ, 4খন পাৱাৰ উইণ্ডো আছে। এখন আমি 550 লগাইছোঁ, তো এখনতো নিগচিয়েবল কৰি দিম। কোনোবাই ল'লে মানে 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব, 1 লাখ মান দিলে DP দিলে ওলাই যাব গাড়ীখন। হোৱাইট কালাৰত আছে। তো কোনোবাই যদি চুইফ্ট ভাল পায় চুইফ্টখন ল'ব পাৰে। তো নতুন চুইফ্ট এতিয়া যিহেতু বহুত দাম, আপোনাৰ 10 লাখৰ ওপৰত পৰি যায় চাগে। তো নিউ ভাৰ্জন, এই মডেলটো 4 চিলিণ্ডাৰ হয়, যিহেতু নতুনখনটো 3 চিলিণ্ডাৰ আহে। তো এইখন আপোনাৰ CC বেছি থাকে, অলপ চলায়ো ভাল পাব। তো নেক্সট আমি আৰু এখন চুইফ্ট দেখাই দিওঁ আহক এবাৰ, ৰঙা এখন ZXi প্লাছ টপ ভেৰিয়েণ্ট এখন দেখাই দিছোঁ। এখন ZXi হয়, ডিব্ৰুগড় ষ্টেচনৰ গাড়ী হয়, ৰেড কালাৰত আছে, ডক্টৰৰ গাড়ী আছিলে আপোনাৰ, ডিব্ৰুগড় ষ্টেচনৰ গাড়ী হয়, এলয় চেলয় সকলোখিনি লাগি আছে আপোনাৰ। যিহেতু ZXi প্লাছ একদম টপ ভেৰিয়েণ্টত পৰে। এখন ইণ্টেৰিয়ৰটো দেখাই দিওঁ আহক। এখনো আমি 4-5 ৰাখিছোঁ, নিগচিয়েবল এখনতো কৰি দিম, যিহেতু টপ ভেৰিয়েণ্ট হয়। 11-12 লাখ মান পৰি যায় এখন ল'লে। এখন ইনবিল্ট মিউজিয়াম লাগি আছে আপোনাৰ, তাতে কণ্ট্ৰল পাই যাব, আপোনাৰ এয়াৰবেগ পাই যাব, পুছ বটম পাই যাব। এখন পুছ বটম আহে, ZXi এখন এলয় পাব, ৰেড কালাৰত আছে। কোনোবাই যদি ৰেড ভাল পায় আপুনি চুইফ্ট, হোৱাইট ৰেড গোটেইকেইখনে আছে আপোনাৰ। কুঞ্জ মটৰ্ছত আপুনি ল'ব পাৰে, 5 বছৰ ৰিফাইনেন্স পাই যাব। ত' নেক্সট আমি আৰু এখন মাৰুতি গাড়ী দেখাই দিওঁ আহক। এক্সপ্ৰেছো এখন আছে। তো এক্সপ্ৰেছো এখন আপোনাৰ অট'মেটিক ভাৰ্জন হয়, মই আপোনাৰ লেডিছৰ কাৰণে ভাল হয়। তো এখন 20 চনৰ গাড়ী হয়, কম চলিছে গাড়ীখন, অট'মেটিক টপ মডেল হয়। তো এই গাড়ীখনো ল'ব পাৰে। এখন আমি 430 ৰাখিছোঁ, 4-10 মানত আহি যাব উইথ ট্ৰান্সফাৰ। যদি কেছত লয় আৰু অলপ নিগচিয়েবল কৰি দিওঁ আমি। হোৱাইট কালাৰত আছে, অৰিজিনেল পেইণ্টত আছে, 5 চনৰ গাড়ী হয়। ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ আহক। ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া হৈছে, মাৰুতি এক্সপ্ৰেছো হয়, ওখ হয় গাড়ীখন। আপুনি মাইলেজো খুবেই ধুনীয়া দিয়ে, এলটতকৈ ধুনীয়া দিব মাইলেজ, আপোনাৰ চলাবলৈও ভাল হ'ব। এক্সপ্ৰেছো, ইগনিছ এইবোৰ গাড়ী ওখ গাড়ী হয়। তো গাড়ীখন ল'ব পাৰে, 5 চনৰ গাড়ী হয়, শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। এখনো আপুনি প্ৰায় 80,000 মান ডাউন পে'মেণ্ট দিলে ওলাই যাব। তো নেক্সট আমি আৰু এখন থৈছোঁ, কুইড এখন ৰাখিছোঁ। কুইড যিহেতু আমাৰ আহে বহুত জলদি গুচি যায়, চেল আউট হৈ যায়। এই গাড়ীখন RXT হয়, টপ ভেৰিয়েণ্ট হয়, 1000 cc ভাৰ্জন কেইবাটাও থাকে। তো আপোনাৰ 800 cc 1000 cc থাকে, RXT মডেল হয় এইটো। তো এই গাড়ীখন ল'ব পাৰে আপোনালোকে। প্ৰাইচটো আমি 290 ৰাখিছোঁ, নিগচিয়েবল হৈ যাব, ৰিফাইনেন্সো হৈ যাব গাড়ীখন। ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, 17-18 মডেল হয়। ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ আহক। ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ। মাইলেজৰ ক্ষেত্ৰত ভাল হয় গাড়ীখন। আপোনাৰ টাচ স্ক্ৰীন লাগি আছে, পাৱাৰ উইণ্ডো লাগি আছে, আপোনাৰ সকলোখিনি লাগি আছে। চিল্কি চিলভাৰত আছে গাড়ীখন। এই গাড়ীখন ল'ব পাৰে আপোনালোকে, কোনোবাই যদি বিচাৰিছে কম বাজেটত, অলপ 3 লাখৰ আণ্ডাৰত বিচাৰিছে, যদি মাইলেজ হোৱা গাড়ী লাগে, এই কুইডখন ল'ব পাৰে আপোনালোকে। তো নেক্সট আমি আৰু এখন দেখাই দিওঁ, চেণ্ট্ৰ' এখন দেখাই দিছোঁ আহক। চেণ্ট্ৰ' আপোনাৰ হণ্ডাইৰ ভিতৰত আপোনাৰ যদি মাইলেজ দিয়ে ন, আপোনাৰ চেণ্ট্ৰ'খনে মাইলেজ দিয়ে। চেণ্ট্ৰ' নিউ মডেল হয়, এখন 19ৰ লাষ্টৰ হয়। এখন শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন 5 চনৰ গাড়ী হয়, অৰিজিনেল পেইণ্টত আছে আপোনাৰ, বাম্পাৰ টু বাম্পাৰ। এই গাড়ীখনৰ ৰিফাইনেন্স হৈ যাব। প্ৰাইচ ৰাখিছোঁ 370 ৰাখিছোঁ, তো নিগচিয়েবল কৰি দিম আমি। তো এখন প্ৰায় 70,000 মান ডাউন পে'মেণ্ট দিলে ওলাই যাব। ইৰা হয় এখন আপোনাৰ, পাৱাৰ উইণ্ডো 2টা পাই যাব। ইনবিল্ট মিউজিয়াম লাগি আছে আপোনাৰ, AC সকলোখিনি ধুনীয়া হৈ আছে, পাৱাৰ ষ্টিং, পাৱাৰ উইণ্ডো সকলোখিনি লাগি আছে। এখন প্ৰায় 70,000 মান দিলেও ওলাই যাব, 60,000 মান দিলেও ওলাই যাব, মাজত ৰিফাইনেন্স হৈ যাব। তো গাড়ীখন আপুনি ল'ব পাৰে। তো নেক্সট আমি আৰু এখন থৈছোঁ, বেলিনো এখন ৰাখিছোঁ, 16 চনৰ হয়, 460 ৰাখিছোঁ গাড়ীখন আপোনালোকে। তো গাড়ীখনো আপোনালোকে প্ৰায় 1 লাখ মান DP দিলে ওলাই যাব। তো গাড়ীখনো 16 চনৰ হয়, 5 চনৰ গাড়ী হয়, চিল্কি চিলভাৰ আছে, শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন গাড়ী। এই গাড়ীখনো ধুনীয়া হৈ আছে। যদি কম বাজেটৰ বেলিনো কোনোবাই বিচাৰিছে, বেলিনো যিহেতু অলপ হাই প্ৰাইজত থাকে মাৰুতি গাড়ীবোৰ, তো গাড়ীখন আমি কম বাজেটত ৰাখিছোঁ, 460 ৰাখিছোঁ, 450 মানত দি দিম। যদি কেছ লয় আৰু কম হৈ যাব। তো ধুনীয়া হৈছে। তো নেক্সট আমি আৰু এখন দেখাই দিওঁ আহক, ৱেগনাৰ যদি কোনোবাই বিচাৰিছে কম বাজেটৰ গাড়ী, 280 ৰাখিছোঁ গাড়ীখন, VXi হয়, আপোনাৰ নগাঁও ৰেজিষ্ট্ৰেশ্যন হয়, হোৱাইট কালাৰত আছে। তো নিগচিয়েবল হৈ যায় প্ৰাইচটো। তো এই গাড়ীখন ল'ব পাৰে আপোনালোকে, VXi মডেল। ৱেগনাৰ খুবেই বিক্ৰী হয় এই মডেলটো। ইনবিল্ট মিউজিয়াম পাই যাব, হাততে কণ্ট্ৰলখিনি পাই যাব, 4খন পাৱাৰ উইণ্ডো হয়, হোৱাইট কালাৰত আছে। এখনো ৰিফাইনেন্স হৈ যাব 4 বছৰ মানে, প্ৰায় এখন 50,000-60,000 দিলেও ওলাই যাব গাড়ীখন। তো এই গাড়ীখন ল'ব পাৰে আপোনালোকে। তো নেক্সট আমি আহক দেখাই দিওঁ, বেলিনো আৰু এখন দেখাইছোঁ, প্ৰিমিয়াম হৈ আছে গাড়ীখন, ৰেড কালাৰ হৈ আছে গাড়ীখন। তো ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন 18 চনৰ হয় এখন, 530 ৰাখিছোঁ আমি, নিগচিয়েবল হৈ যাব গাড়ীখন।
এখন আপনি ডিপি কম দিলে ওলাই দিম আমি 5 বছৰৰ ৰিফাইনেন্স পাই যাব 5 চনৰ গাড়ী হয় অৰিজিনেল পেণ্টতে আছে ইণ্টেৰিয়ৰটো ধুনীয়া হৈছে আপোনাৰ হাততে কণ্ট্ৰল পা আদি কৰি ইঞ্জিন চিষ্টেম চাইখন পাইণ্টটো সকলোখিনি লাগিছে বেক ৱাইপাৰো লাগি আছে আপোনাৰ ৰেড কালাৰ গাড়ী কোনোবাই যদি বিচাৰিছে ল'ব পাৰে তো নেক্সট আমি টিগৰ এখন দেখাই দিওঁ 19ৰ এক্সাক্ট মডেল হয় 3,80,000 ৰাখিছোঁ গাড়ীখন নিগচিবল হৈ যাব আৰু কমত দিছোঁ গাড়ীখন আপোনালোকে প্ৰায় 80,000 ডাউন পে'মেণ্ট দিলে 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব পেট্ৰল ভাৰ্জন হয় গাড়ীখন আপোনাৰ হোৱাইট কালাৰ চিপছাৰৰ গাড়ী হয় এখনো ল'ব পাৰে টাটা গাড়ী যিহেতু মাইলেজৰ ভাল কিছুমান ভাড়া চাড়া মাৰিবৰ কাৰণে আপোনালোকে ভাল সিদ্ধান্ত গাড়ী হয় তো টিগৰখন ল'ব পাৰে তো নেক্সট আমি অলপ ডাঙৰ ভাৰ্জন অলপ দেখাই দিওঁ আহক 7 চিটাৰ গাড়ী অলপ দেখাই দিওঁ বহুতে 7 চিটাৰ গাড়ী বিচাৰি ফুৰে তো আহক ড্ৰাইভাৰ এখন দেখাইছোঁ এবাৰ 20 চনৰ হয় ড্ৰাইভাৰখন 5 চনৰ গাড়ী হয় ডিব্ৰু ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী এই গাড়ীখনো ল'ব পাৰে আপোনালোকে 5.5 ৰাখিছোঁ নিগচিবল হৈ যাব 530 মানত দি দিম ডিব্ৰুৰ গাড়ী ভাড়া চাড়া মাৰিবৰ কাৰণে ভাল 7 চিটাৰ হয় ৰেল মেডিচিন পৰা আদি কৰি সকলোখিনি লাগি আছে চাই লওক আপুনি ইণ্টেৰিয়ৰটো দেখাই দিওঁ ডাঙৰ ফেমিলিৰ কাৰণে ভাল যিহেতু এইটো প্ৰাইজত আপোনাৰ চুইফ্ট সৰু গাড়ী এখন পাই যাব তো 20 চনৰ গাড়ী হয় এখন আপোনাৰ 5.5 ৰাখিছোঁ 530 মানত দি দিম আপোনালোকে প্ৰায় 80,000 মান দাম ডিপি দিলে ওলাই যাব হোৱাইট কালাৰ আছে গাড়ীখন এই গাড়ীখনো ল'ব পাৰে ডিব্ৰু ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয় আৰু নেক্সট আমি আৰু কম বাজেটৰ এখন গাড়ী দেখাইছোঁ আপোনাৰ 11-12 ইয়ন হয় এখন 160 ৰাখিছোঁ গাড়ীখন তো আপোনালোকে কেছত ল'ব পাৰে ফাইনেন্সতো এবছৰ 2 বছৰ কাৰণে হৈ যাব তো কম বাজেটৰ ৰাখিছোঁ যিহেতু ল'ব পৰা যাতে অৰিজিনেল কালাৰতে আছে আপোনাৰ এখনো পাই যাব আপোনাৰ আৰু 7 চিটাৰ আৰু এখন দেখাইছোঁ এবাৰ আৰু এখন কুইটেটো কালাৰ ৰাখিছোঁ আমি 20 চনৰ গাড়ী হয় টপ মডেল ভেৰিয়েণ্ট হয় 550 গাড়ীখন পাই যাব টাচ স্ক্ৰীন পাৰ সকলোখিনি লাগি আছে ইণ্টেৰিয়ৰটো ধুনীয়া হৈছে 7 চিটাৰ গাড়ী ড্ৰাইভাৰ হয় এখন 5.5 লাখত আহি যাব কোনোবাই যদি নীলা কালাৰ ভাল পায় আপোনাৰ এই কালাৰটো ল'ব পাৰে প্ৰিমিয়াম হৈ আছে 5 চনৰ গাড়ী হয় অৰিজিনেল পেণ্টত আছে বাম্পাৰ টু বাম্পাৰ গাড়ীখন ধুনীয়া হৈছে খুবেই তো এই গাড়ীখন ল'ব পাৰে আপোনালোকে তো নেক্সট আমি আৰু এখন ক্ৰেটা ৰাখিছোঁ আপোনাৰ 2018 মডেল হয় পেট্ৰল হয় আপোনাৰ এই গাড়ীখনো ল'ব পাৰে এই গাড়ীখন আমি ৰাখিছোঁ 690 ৰাখিছোঁ তো নিগচিবল অলপ হৈ যাব বাৰু ফাইনেন্সত ল'ব পাৰে আপোনাৰ 5 বছৰ ৰিফাইনেন্স পেট্ৰল ভাৰ্জন হয় অৰিজিনেল পেণ্টত আছে আপোনাৰ তো গাড়ীখন চাই লওক এবাৰ হোৱাইট কালাৰত আছে তো ডাঙৰ ছেগমেণ্টত আৰু এখন গাড়ী লৈ আহিছোঁ যিহেতু XUV ছেগমেণ্টত XUV 500 খুবেই বিচাৰে আগতো আমাৰ কেইবাখনো আহিছিলে গুচি গ'ল লগে লগে চেল আউট হৈ গৈছে তো XUV ছেগমেণ্টত কোনোবাই যদি বিচাৰিছে 5 চনৰ গাড়ী সেই 2019 মডেল 60,000 জেনুইন চলিছে আপোনালোকে ল'ব পাৰে 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব এই গাড়ীখন আপোনাৰ 8.5 লাখত পাই যাব গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ী হয় হোৱাইট কালাৰত আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আপোনাৰ XUV 500 সকলোৱে জানেই ভাল গাড়ী হয় যিহেতু আগতেও ভিডিঅ' বনাইছিলোঁ কেইবাখনো এখন ওলাই গৈছে গোটেইখন চেল আউট হৈ গ'ল এই গাড়ীখন ল'ব পাৰে আপোনালোকে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ী হয় হোৱাইট কালাৰত আছে নেক্সট আমি ভাৰ্না এখন ৰাখিছোঁ বগা কালাৰ হোৱাইট কালাৰত আছে FX মডেল হয় 2013 হয় 13 লাষ্টৰ মডেল হয় তো এই গাড়ীখন আপোনালোকে পাই যাব 390 ৰাখিছোঁ আপোনাৰ 380 মানত দি দিম উইথ ট্ৰান্সফাৰ 5 বছৰ 3 বছৰ মানে ৰিফাইনেন্স হৈ যাব 3 বছৰ পাই যাব আপোনালোকে প্ৰায় 80,000 মান ডাউন পে'মেণ্ট ডিপি দিলেও বা 60,000 ডিপি দিলেও হৈ যাব টপ ভেৰিয়েণ্ট হয় ইনবিল চিষ্টেম লাগি আছে FX মডেল সকলোৱে জানে যিহেতু ধুনীয়া হৈছে ইণ্টেৰিয়ৰ ধুনীয়া হৈছে বগা কালাৰত আছে আপোনাৰ গাড়ীখন ভাৰ্না খুবেই বিচাৰি ফুৰে মানুহে ভাৰ্না চলাও বহুত দূৰ হৈ যায় তো এই গাড়ীখন ল'ব পাৰে আপোনালোকে 5 চনৰ গাড়ী SX হয় 1.6 হয় এখন ভাৰ্নাখনো ৰিফাইনেন্স হৈ যাব 3 বছৰ কাৰণে তো গাড়ীখন চাই লওক
তো নেক্সট এল্টো এখন আহিছিলে, যিহেতু অহাৰ লগে লগে বুক হৈ গৈছে। আজি প্ৰায় মৰ্ণিং বুক হৈ গ'ল। 17-18 মডেল আছিলে, তো এলেক্সা আহিছিলে, তো এখন বুক হৈ গ'ল। তো নেক্সট আমি আৰু এখন দেখাইছোঁ, ইংলিছ এখন দেখাইছোঁ। আহক, ইংলিছ গাড়ীও খুবেই ভাল হয়, চলাবলৈ ভাল। আপোনাৰ হোৱাইট কালাৰ আছে, ফাৰ্ষ্ট অনাৰ গাড়ী, ডিব্ৰু ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। এখন ধুনীয়া হৈছে গাড়ীখন, হোৱাইট কালাৰত আছে। তো এই গাড়ীখন ল'ব পাৰে আপোনালোকে। বহুতে ইংলিছ ভাল পায়, ইংলিছ চলাই ভাল পায়, মাইলেজ ক্ষেত্ৰতো ভাল। তো গাড়ীখন ইণ্টেৰিয়ৰটো দেখাই দিওঁ আহক। ইনবিল্ট মিউজিয়াম লাগি আছে আপোনাৰ, হাততে কণ্ট্ৰলখিনি 4খন পাই যাব, AC মিউজিয়াম সকলোখিনি পাইছে। তো গাড়ীখন 475 ৰাখিছোঁ, নিগেচিবল হৈ যাব। প্ৰায় 60,000 মান ডাউন পে'মেণ্ট দিলেও গাড়ীখন ওলাই যাব 4-5 বছৰৰ কাৰণে। তো গাড়ীখন ল'ব পাৰে। তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ, Honda Accent এখন 15 চনৰ টপ ভেৰিয়েণ্ট হয়, LS সকলোখিনি লাগি আছে, পেট্ৰলৰ হয়। তো এইখনো আমি 3.5 ৰাখিছোঁ, নিগেচিবল হৈ যাব আপোনালোকে যদি লয়। এখনো আপোনাৰ প্ৰায় 3-4 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। LS সকলোখিনি লাগি আছে, চাই লওক গাড়ীখন। চেৰি ৰেড কালাৰত আছে। Honda Accent কেইবাখনো আহিছিলে, আগৰ মাহত গুচি গ'ল, চলাও ৰৈছে। তো আহক, নেক্সট আমি আৰু দুখনমান গাড়ী দেখাওঁ। নেক্সট আমি Kia Seltos-খন দেখাইছোঁ, ভিডিঅ' আগতো বনাইছিলোঁ আপোনাৰ। 21 চনৰ হয়, টপ ভেৰিয়েণ্ট হয়। ল'ব পাৰে গাড়ীখন, ডিজেল ভাৰ্জনৰ, মাইলেজৰ ক্ষেত্ৰত খুবেই ভাল Kia Seltos। তো গাড়ীখন আমি 12 লাখ ৰাখিছোঁ, তো নিগেচিবল হৈ যাব গাড়ীখন। তো পাৱাৰ ষ্টিৰিং, পাৱাৰ উইণ্ডো, আপোনাৰ ডাঙৰ ডিছপ্লে, আপোনাৰ চানৰুফ সকলোখিনি লাগি আছে। মাইলেজ খুবেই ভাল, প্ৰায় 25 মান দেখাই দিয়ে অনুৰোধ। এভাৰেজ আপোনাৰ 19 পইণ্ট চামথিং দেখাব চিটিছত। তো ভালকৈ যদি আপুনি 65-70 মাইলেজ আপোনাৰ যদি স্পীডত চলাই, হাইৱেত আপোনাৰ দেখাই দিব, 24লৈকে দেখাই দিব। তো নেক্সট আমি ছুইফ্ট ডিজায়াৰ এখন লৈ আহিছোঁ, ZXi হয়, কম বাজেটত ৰাখিছোঁ। 220 পাই যাব গাড়ীখন আপোনাৰ। 2012 চনৰ হয়, 2 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব যদি কোনোবাই বিচাৰিছে। গাড়ীখন ভাড়া চাড়া মাৰিবলৈ ভাল, মজুত গাড়ী হয়। LS সকলোখিনি লাগি আছে, ইণ্টেৰিয়ৰটো ধুনীয়া হৈছে, এবাৰ দেখাই দিওঁ। ডিজেল ভাৰ্জন হয়, মাইলেজো খুবেই ভাল, 23-24 দেখাই দিব আপোনাৰ। ভাড়া চাড়া মাৰিবৰ কাৰণে ভাল লাগে গাড়ীখন, হোৱাইট কালাৰত আছে, কম বাজেটৰ গাড়ীখন। নেক্সট আৰু এখন আহিছে, টাটা বল এখন দেখাই দিছোঁ। 220 ৰাখিছোঁ গাড়ীখন, 16 চনৰ পেট্ৰল হয়, আৰু অলপ নিগেচিবল কৰি 2 লাখ মানতো দি দিম গাড়ীখন যদি কোনোবাই ল'ব বিচাৰিছে। তো এই গাড়ীখন ল'ব পাৰে আপোনালোকে, চিল্কি চিলভাৰত আছে। গাড়ীখন চাই লওক এবাৰ। 2 লাখত দি দিম আমি, কেছ দিলে আমি 2 লাখ টকা দি দিম। পেট্ৰল ভাৰ্জন হয়, পেট্ৰলৰ একো প্ৰব্লেম নোলায়, যিহেতু টাটা গাড়ী বল হয়। তো নেক্সট আৰু এখন আমি গাড়ী দেখাই দিওঁ, আহক আপোনাৰ। বেলিনোখন দেখাই দিছোঁ, আপোনাৰ 18 চনৰ লাষ্টৰ হয়, প্ৰিমিয়াম কালাৰ হৈ আছে, শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়। গাড়ীখন খুবেই ধুনীয়া হৈছে। 550 ৰাখিছোঁ গাড়ীখন, নিগেচিবল হৈ যাব। ট্ৰান্সফাৰ ডকুমেণ্টেশ্যন সকলোখিনি কৰি দিম, খালি লেতেৰা হৈছে গাড়ীখন, তো আমি চফা সকলোখিনি কৰি দিম। চাই লওক ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰ সকলোখিনি। নেক্সা ব্লু হয় গাড়ীখন, ধুনীয়া কালাৰ। লাগি আছে আপোনাৰ, 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। প্ৰায় এখন 1 লাখ মান DP দিলেও ওলাই যাব গাড়ীখন আপোনালোকৰ। তো ৰিফাইনেন্স হৈ যাব গোটেইখিনি। তো এইখিনি আছিলে আমাৰ ষ্টক। তো আহিবলগীয়া আৰু কেইবাখনো আছে। তো এইটো মাহত আমাৰ কেইবাখনো নতুন নতুন গাড়ী আহিব হৈ আছে, আৰু কেইবাখনো বুকিঙো হৈ আছে গাড়ী। তো আপোনালোকে যদি কোনজন বছৰ আহিব বিচাৰিছে, তো কণ্টেক্ট নম্বৰ দিয়া আছে, জামিয়া তিনিআলি অপজিট গাগো মটৰ্ছ, ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰোড হয়, NH 37। তো আপোনালোকে 5 বছৰ কাৰণে ৰিফাইনেন্স পোৱাই দিওঁ আমি নতুন গাড়ীখিনি, আৰু আপোনালোকৰ সকলোখিনি সুবিধা আমি কৰিয়ে দিওঁ। তো আপোনালোকে আহিব পাৰে কোনজন বছৰ
আৰু বুকিং কৰিব পাৰে। ধন্যবাদ।